অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি 30টা দিনত ভৰি দিলে। কিন্তু এই 30টা দিনতো যি ধৰণৰ তদন্ত কৰিলে সেই তদন্তত চূড়ান্ত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰৰ দলমুখ চাৰিআলিত এয়া মুখত কলা কাপোৰ মাৰি তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ যে শিৱসাগৰৰ ঐতিহাসিক দলমুখ চাৰিআলিত এই ধৰণেই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত তথা জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত এনেধৰণে আজি অৱস্থান কৰিছে। মই ইয়াত সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক আছে পৰশজ্যোতি দাস, মই ভাষ্য ল'ম। আজি এনেধৰণে অৱস্থান কৰাৰ মূল কাৰণ চাওক, আচলতে আজি আমি কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি প্ৰতিবাদ এইকাৰণে সাব্যস্ত কৰিছোঁ যে আমি এটা কথা ভালদৰে জানো যে ন্যায়টো ন্যায়ালয়ে দিব, আৰু এইটোও জানো যে ন্যায় প্ৰক্ৰিয়াত কিছু বিলম্ব হয়। কিন্তু ইয়াৰ মানে এইটো নহয় যে যি তদন্তকাৰী সংস্থাই যিটো তদন্ত কৰি আছে তদন্তক লৈ আমাৰ সন্দেহ আছে, আৰু এই তদন্তটোত আমাৰ আপত্তি আছে। কাৰণ এটা মাৰ্ডাৰ গোচৰৰ, এটা হত্যাকাণ্ডৰ গোচৰত তেওঁলোকে যিটো তদন্ত কৰিছে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে বৰ্তমানলৈকে কিন্তু প্লেচ অফ অকাৰেঞ্চত তেওঁলোকে ভিজিট দিয়া নাই। ইয়াৰ অৰ্থ এইটোৱেই যে তদন্ত ভালদৰে এতিয়ালৈকে হোৱা নাই। প্ৰৱাসী যিসকল অসমীয়া ইয়তত যিসকল আছিল তেওঁলোকক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই। গোটেই প্ৰক্ৰিয়াটোত আচলতে আমি সন্দিহান হৈছোঁ, সন্দেহ প্ৰকাশ কৰিছোঁ, আৰু আমি ক'ব বিচাৰিছোঁ যে যি তদন্ত হৈ আছে এয়া কেৱল মাত্ৰ এটা নাটক, আৰু এই নাটকক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। চৰকাৰখনৰ যিজন মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে 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 কিছুমান অমূলক কথা বতৰা কৈ গোটেই প্ৰক্ৰিয়াটো আচলতে বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীজনৰ এনেকুৱা ধৰণৰ ভাষ্যবিলাকক আমি ধিক্কাৰ জনাইছোঁ, আৰু আমি এটাই দাবী জনাইছোঁ যে তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে হওক, পানী নসৰকা তদন্ত হওক, আৰু এই যি বৰ্তমানলৈকে তেওঁলোকে ভেকু ভাওনা কৰিলে এই ভেকু ভাওনাবোৰ তেওঁলোকে বন্ধ কৰক। হয়, এই দাবী উত্থাপন কৰিছে। তদন্তত সুৰুঙা ৰৈ যোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। এয়া মই দেখুৱাইছোঁ সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে। ইয়াৰ উপৰিও সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে। মই আৰু এগৰাকীৰ ভাষ্য ল'ম। এয়া মই দেখুৱাইছোঁ। এয়া কি ক'ব? হয়, অসমীয়া জাতিৰ হৃদয় স্পন্দন, নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন দা আজি আমাৰ মাজত নাই। তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হোৱা আজি এমাহ হ'ল আজি। তো আজি আমি ইয়াত মুখত কলা কাপোৰ মাৰি জুবিন দাৰ ন্যায়ৰ কাৰণে বহিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ বিষয় একোৱেই নাই বুলি ভাবোঁ আমি ভাবোঁ গৃহ বিভাগৰ 2021 চনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা হিমন্ত বিশ্ব শৰ্মাই লগতে গৃহ বিভাগৰো দায়িত্ব লৈছিলে। কিন্তু তেওঁ সেই 21 চনৰ পৰা আজি 2025 চনলৈ আমি দেখিবলৈ পাওঁ 170টাৰো অধিক ভুৱা এনকাউণ্টাৰ এইখন চৰকাৰৰ দিনত হৈছিলে। তো আমি এনেকুৱা এটা আশা কৰাটো কি ভুল যে তেওঁ এইকেইজন জুবিনৰ হত্যাকাণ্ডৰ লগত জড়িত যিকেইজন মানুহ আছে তেওঁক এনকাউণ্টাৰ কিয় কৰিব নোৱাৰে? তেওঁ যিহেতু ভুৱা এনকাউণ্টাৰ 170টাৰ ওপৰত আজিলৈকে 5 বছৰত কৰা হ'ল। হয়, এই তেওঁলোকে দাবী উত্থাপন কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে ন্যায়ালয়ে মহামান্য ন্যায়ালয়ে যি ৰায় দিব সেয়াই হ'ব। কিন্তু এনেধৰণৰ এনকাউণ্টাৰো বহুতেই বিৰোধিতা কৰি আহিছে। কিন্তু এয়া যিয়েই নহওক, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু শিৱসাগৰ অনুসূচিত জাতি সন্থাৰ জিলা সমিতিয়ে বিষয়ববীয়াসকলে আজি অৱস্থান ধৰ্মঘট কৰি জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত দাবী জনাইছে। অন্যথা যদিহে তদন্তত সুৰুঙা ৰৈ যায় বা সঠিক আচলতে ন্যায় প্ৰদানত ব্যৰ্থ হয় তেন্তে প্ৰতিবাদ অধিক জোৰদাৰ হ'ব বুলিও স্পষ্ট কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।